कार्रवाई नहीं होगी। और जो दोषी व्यक्ति है इनको लोगों को चाहे मुस्लिम हो चाहे हिंदू हो उन्हें फांसी की सजा मिलनी चाहिए। फांसी की सजा। और पुलिस प्रशासन मुर्दाबाद मुर्दाबाद। पुलिस प्रशासन के अनुसार मैं कहना चाहता हूँ कि आप लोग सख्ती के साथ काम ले, चाहे डीएसपी हो चाहे एसपी हो चाहे कोई भी मिनिस्टर हो, उसे सावधानी के साथ कर्मठ के साथ काम करना चाहिए। आज हमारी बहन बेटियों की इज्जत लूटी जा रही है। मैं इसके लिए बहुत दुखी हूँ कि हमारी इज्जत और आपकी इज्जत बराबर है। मैं पंडित जी हूँ लेकिन फिर भी मैं आप लोगों से मिला हुआ हूँ। मेरे बोलने में कोई गलती हो गई हो तो आप क्षमा करिएगा। मैं आप लोगों के साथ तन मन के साथ में हूँ। पंडित जी जय श्री राम, जय श्री राम, जय श्री राम। आज देखो जान दिबलगिया আৰু ঢিঙৰ লৰালি কান্দ থাকে। আমাৰ মা ভনী যদি আক্ৰমণ কৰিব, বলৎকাৰ নিচিনা কাম কৰিব, আমাৰ ভনীহঁতক বলৎকাৰ কৰিব, আমাৰ মাহঁতৰ গাত হাত দিব, তাৰপিছত আমি শান্ত হৈ থাকিম, আমি প্ৰশাসনলৈ ভয় কৰিম, এই বস্তু নচলিব। এই বস্তু আমি কোনো কাৰণে মানি লোৱা নহ'ব। যদি প্ৰশাসনে শাস্তি নিদিয়ে আমি 24 ঘণ্টা সময় দিছো, 12 ঘণ্টা উকলি গৈছে আৰু 12 ঘণ্টা আমি চাম। আজি আমি বন্ধহে দিছো। ইয়াৰ পিছত কি পৰিস্থিতি হ'ব প্ৰশাসনে বুজি ল'ব। ইয়াৰ পিছত ঢিঙে কি কৰিব প্ৰশাসনে বুজি ল'ব। আমি তেওঁলোকক উনুকিয়াই দিছো। এতিয়া যি 3জন ধৰিছে কৰায়ত্ব কৰা বুলিহে কৈছে, দুখী হয় নহয় তেওঁলোকে আমাক জনোৱা নাই দুখী বুলি। তেওঁলোকে সুদপুছৰ কাৰণে হত্যা কৰিছে। আমি প্ৰশাসনক কৈছো দোষী যদি হয় তেওঁলোকে শাস্তি দিয়ক, ৰাইজৰ ওচৰত আনক দোষী বুলি তেওঁলোকে প্ৰমাণ কৰক আৰু শাস্তি দিয়ক। আমি সেইটো বিচাৰিছো। তেওঁলোকে ধৰিব জেল হাজতলৈ প্ৰেৰণ কৰিব, এইটো নহ'ব, এইটো মানি লোৱা নহ'ব, কোনো কাৰণত মানি নলওঁৱে। অসম যুৱ পৰিষদেতো ধিক্কাৰ দিছো, আমি অসম চৰকাৰকো ধিক্কাৰ দিছো। কঠোৰৰ পৰা কঠোৰ ফাঁচি দিব লাগে। কঠোৰৰ পৰা কঠোৰ ফাৰ্ষ্ট টাইম আদালতত তেওঁলোকক বিচাৰ কৰি পেলাই শাস্তি প্ৰদান কৰিব। আমি এইটো কোনো কাৰণে মানি লোৱা নহ'ব। আমি বাৰম্বাৰ কৈ আছো, ঢিংবাসী ৰাইজক কৈ আছো, আমি কঠোৰ শাস্তি বিচাৰিছো। তেওঁলোকক তাৰমানে যিটো শাস্তি দিলে অসমত ইয়াৰ পিছত এনেকুৱা ঘটনা কৰিব নোৱাৰে। যিকোনো শাস্তি দিলে অসমত ইয়াৰ পিছত এনেকুৱা ঘটনা কৰিবলৈ সকলোৱে ভয় খায়। তেনেকুৱা শাস্তি হ'ব লাগিব। জেল হাজতলৈ প্ৰেৰণ কৰি 2 মাহ ৰাখিব, 3 মাহ ৰাখিব, তাৰপিছত এৰি দিব। তেনেকুৱা শাস্তি আমাক নালাগে। আমাক যি কৰিব সেইটো অসমবাসীয়ে গম পাব লাগিব যে ঢিঙত এনেকুৱা হোৱাৰ কাৰণে এনেকুৱা কৰিছে। আজি আপোনালোকে দেখিছে স্পেচৰ গেঙে ইয়াৰ আগত এজনী 60 বছৰীয়া মহিলাক বলৎকাৰ কৰিছে। এইটো লজ্জাজনক। আৰু এটা জাতিৰ ওপৰতে আক্ৰমণ হৈ আছে। কিন্তু আপোনালোকে নিজে চাওক, আপোনালোকে নিউজ কৰি আছে, আমি দেখিছো। আপোনালোকে বিভিন্ন সময়ত আমাক সহায় কৰি আছে, বহুত আপোনালোকে কষ্ট কৰি আপোনালোকে দেখিছে। আমি ইয়াৰ আগত প্ৰতিবাদ কৰিছো স্পেচৰ এগেইনষ্টত। তাৰপিছতো যদি এনেকুৱা হৈ থাকিব আমি কেনেকৈ জীয়াই থাকিম? আমাৰ মহিলা যদি সুৰক্ষা নহয়, আমাৰ যদি মাতৃ সুৰক্ষা নহয়, আমাৰ যদি ভনী সুৰক্ষা নহয়, তাৰপিছত আমি কি কৰিম? তাৰ আগতে আমি যি কৰিব লাগে তাকে কৰিম। আজি তাৰিখত আমি কৈ দিলো, অসম চৰকাৰক কৈ দিছো, ইয়াৰ কাৰণে যিকোনো পৰিস্থিতিলৈ যাব কাৰণে আমি বাধ্য আছো। অসম চৰকাৰ ৰেডি হ'বলৈ আমি জনাই দিছো। কালি কৈছিলো যে প্ৰশাসনক 12 ঘণ্টা সময় দিছিলো। 12 ঘণ্টা সময়তে একোজাক আমাক ধৰিব লাগিব, লগতে নহ'লে অনিৰ্দিষ্টকাললৈ ঢিং বন্ধ দিলো। দিয়া কথা আছিলে। সেই হিচাপে ৰাইজৰ স্বতঃস্ফূৰ্তভাৱে ঢিং বন্ধ হৈছে। কিন্তু কথাটো হ'ল 2জন একো ধৰিছে বুলি শুনিছো, কিন্তু তেওঁলোকে ফটো হওক বা মানুহ হওক ছোৱালীজনীৰ ওচৰত নিয়ক। কোন ক'ত কেনেকে কি কৰিছে আমি গম পোৱা নাই। আমি চিনাক্ত কৰি উচিত শাস্তি দিয়ক। সন্ধিয়া সময়ত তেওঁ পলাব বিচাৰক, ভৰিত গুলী মাৰক। ৰাইজৰ এটাই দাবী, আমি এটা কৈছে এনকাউণ্টাৰ লাগে। যদি সঁচা দোষী হয়, বিনামূলীয়া দোষী নহয়, সঁচা যদি দোষী হয় তেওঁলোকে সন্ধিয়া পলাওক, ভৰিত গুলী লগাওক। সেইটো আমি ঢিং ৰাইজে বিচাৰিছো। আজি দৃষ্টান্তমূলক শাস্তি হওক। এই দৃষ্টান্তমূলক এনেকুৱা যাতে আৰু কোনো কাম কৰিব নাই। ফাৰ্ষ্ট ট্ৰেক আদালতত নিয়াৰ লগে লগে গা সৰিব লাগে। নেক্সট টাইম যাতে কৰিবলৈ তেওঁলোকে চিন্তা কৰে যে 2জন ধৰিছে বা 3জন ধৰিছে। যদি একো সঁচা হয় তেওঁলোকক জাতি ধৰ্ম কথা নাই, তেওঁলোকক ভৰিত গুলী খাব লাগে আৰু ঢিংখন শান্তি হ'ব লাগে। যাতে এনেদৰে আৰু কেতিয়াও যাতে নহয়, সেইটো আমি সদৌ ঢিংবাসী ৰাইজে আমি বিচাৰিছো।